ভাইটি ভণ্টিহঁত, আজি মই তোমালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ দেই। বাৰু তোমালোকক যদি মই এনেকুৱা ধৰণৰ এটা প্ৰশ্ন কৰোঁ, তেন্তে উত্তৰটো দিবলৈ তোমালোকৰ হয়তো কিছু ভাবিব লাগিব। মানে যদি মই তোমালোকক প্ৰশ্ন কৰোঁ যে যদি চন্দ্ৰটো নোহোৱা হৈ যায় তেতিয়াহ'লে কি হ'ব বাৰু? হোৱাট উইল হেপেন ইফ দ্য মুন ডিছএপিয়াৰ্ড? ইয়াৰ উত্তৰটো ভাবিবলৈ নিশ্চয় তোমালোকৰ কিছু চিন্তা হ'ব, নহয়নে বাৰু? ঠিক আছে, মই আজি এই প্ৰশ্নটোৰ উত্তৰ খুব সহজকৈ তোমালোকৰ আগত দিবলৈ চেষ্টা কৰিম দেই। তোমালোকে মাত্ৰ মন দি কথাখিনি শুনিবা। চন্দ্ৰ বা ইংৰাজীত যাক কোৱা হয় মুন বুলি, চন্দ্ৰ হ'ল পৃথিৱীৰ এক প্ৰাকৃতিক উপগ্ৰহ। ই পৃথিৱীৰ নিচেই ওচৰত অৱস্থিত। পৃথিৱীৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত চন্দ্ৰৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমাৰ পৃথিৱীৰ বাবে চন্দ্ৰই আটাইতকৈ ডাঙৰ কামটো কি কৰে জানানে? নিশা হ'লে চন্দ্ৰই আমাক পোহৰ দিয়ে। কিন্তু হঠাতে যদি চন্দ্ৰটো নাইকিয়া হৈ যায়, তেতিয়া নিশা হ'লে পৃথিৱীখন কি হ'ব? এন্ধাৰত ডুব যাব, নহয়নে বাৰু? অৱশ্যে এই সময়ত আমি দূৰৰ আকাশৰ তৰাবোৰ ধুনীয়াকৈ দেখা পাম। কিন্তু নিশাচৰ প্ৰাণীবোৰৰ ক্ষেত্ৰত নিশ্চয় বহু অসুবিধা হ'ব। নিশাচৰ প্ৰাণী, বিশেষকৈ ফেঁচা, হুদু, জোনাকী পৰুৱা আদিয়ে নিশা উৰি ঘূৰি ফুৰিবলৈ হ'লে বা সঠিক চিকাৰ কৰিবলৈ হ'লে চন্দ্ৰৰ অকণমান পোহৰ আৰু ৰাতিৰ এন্ধাৰ দুয়োটাই অতিশয় প্ৰয়োজনীয়। চন্দ্ৰৰ পোহৰৰ অভাৱ হ'লে সিহঁতে সঠিকভাৱে চিকাৰ কৰিব নোৱাৰা হৈ পৰে বা অসম্ভৱ হৈ পৰিব। ফলত সিহঁতৰ দৃষ্টি চিকাৰ কৰিবলৈ বিচৰা বস্তুটোৰ ক্ষেত্ৰত খেলিমেলি হ'ব পাৰে আৰু চিকাৰ ধৰিব নোৱাৰা অৱস্থা হ'ব পাৰে। ইয়াৰ উপৰিও আমি জানো যে চন্দ্ৰৰ আকৰ্ষণৰ বাবে সাগৰৰ পানীত জোৱাৰৰ সৃষ্টি হয়। চন্দ্ৰ যদি নাথাকে তেতিয়াহ'লে সাগৰৰ পানীত ঢৌ নাথাকিব আৰু পানীত থকা প্ৰাণীসমূহৰ যি নিজৰ অস্তিত্ব, সেই অস্তিত্বৰ বাবে সাগৰৰ জোৱাৰ ভাটাৰ ওপৰত সিহঁতে সাধাৰণতে নিৰ্ভৰ কৰে। গতিকে তেনে প্ৰাণীৰ মৃত্যু হ'বই বা মৃত্যু হৈ শেষ হৈ যাব। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল, যদি চন্দ্ৰ নাথাকে তেতিয়াহ'লে কি হ'ব? আমি জানো যে চন্দ্ৰৰ আকৰ্ষণৰ বাবেহে পৃথিৱীখন ঘূৰিবলৈ 24 ঘণ্টা সময় লয়। কিন্তু চন্দ্ৰ যদি নাথাকে তেতিয়াচোন পৃথিৱীয়ে তীব্ৰ গতিত ঘূৰিবলৈ ল'ব। ফলত দিন ৰাতিৰ সময়বোৰ খেলিমেলি হ'ব আৰু পৃথিৱীৰ বায়ুমণ্ডলৰ বতাহবোৰ তীব্ৰ গতিত ঘূৰিবলৈ ল'ব। ফলত চৰাই চিৰিকটিত হাহাকাৰ লাগিব। পৃথিৱীৰ বাতাৱৰণৰ ঢেৰ পৰিৱৰ্তন, বহুত পৰিৱৰ্তন হ'ব আৰু ঋতুচক্ৰৰ ক্ষেত্ৰত ভীষণ অনিশ্চয়তাৰ সৃষ্টি হ'ব। আৰু এটা অতি দৰকাৰী কথা কি জানানে? পৃথিৱীৰ আকৰ্ষণৰ বাবে পৃথিৱীলৈ গতি কৰা বহুতো বস্তু যেনে শিলাখণ্ড বা উল্কাপিণ্ড আদি প্ৰবল বেগেৰে আহি চন্দ্ৰৰ গাত পৰি প্ৰচণ্ড গাঁতৰ সৃষ্টি কৰা দেখা যায়। কিন্তু যদি চন্দ্ৰ নাথাকে তেতিয়াচোন তেনে প্ৰকাণ্ড প্ৰকাণ্ড শিলাখণ্ড বা জ্বলন্ত উল্কাপিণ্ডই আহি চিধাই পৃথিৱীৰ গাতে পৰিবহি, নহয়নে বাৰু? তেতিয়াহ'লে কিমান ভয়াৱহ কাণ্ড হ'ব ভাবি চাইছানে? গতিকে চন্দ্ৰ থকাৰ বাবে পৃথিৱীখনৰ কিমান যে উপকাৰ হৈছে সেই কথা আমি উপলব্ধি কৰোঁ। সেয়ে চন্দ্ৰ অবিহনে পৃথিৱীৰ কথা যে ভাবিবই নোৱাৰি। এই সকলোবোৰ কথা তোমালোকে আজি এই আলোচনাৰ দ্বাৰা বা ভিডিঅ'টোৰ দ্বাৰা নিশ্চয় বুজি পালা, নহয়নে বাৰু?